हालेलुया, प्रेज द लॉर्ड। प्रभु का स्तुति हो, परमेश्वर का धन्यवाद हो, प्रभु का महिमा हो। हे पिता परमेश्वर, তুমি মহান পিতৃ, তুমিয়ে হৰ্তা, তুমিয়ে কৰ্তা, তুমিয়ে সৃষ্টিকৰ্তা। তোমাৰ অবিহনে পৃথিৱীত কোনো প্ৰভু নাই। তুমি ৰজাও ৰজা, প্ৰভু কা প্ৰভু, তোমাৰ নাম গৌৰৱান্বিত হওক। যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক। আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া। আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰ ঠাইৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা, কিয়নো ৰাজ্য মহিমা পৰাক্ৰম সদা সৰ্বদে তোমাৰেই হওক, আমেন। খুদাবাদ পিতা, এই মুহূৰ্তত যি তোমাৰ বাক্যবিলাক ক'বলৈ লৈছোঁ প্ৰভু, সকলোতে যেন তোমাৰ উপস্থিতি দিয়া প্ৰভু। হালেলুয়া, তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ প্ৰভু, ধন্যবাদ দিছোঁ। তুমি প্ৰাৰ্থনা হ'লে গ্ৰহণ কৰিলা পিতৃ, আজি প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশুখ্ৰীষ্টৰ নামত কৈছোঁ, আমেন। আজি বাক্যত কৈছে ফিলিপিয়া 4:6 তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনাৰ নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। হালেলুয়া। আপোনাৰ জীৱনত যদি কিবা সমস্যা আহে, শাৰীৰিক, মানসিক, পাৰিবাৰিক, যিকোনো সমস্যাই নহওক কিয়, আপোনাৰ যদি প্ৰাৰ্থনা কৰা তালিকা সময়মতে যদি কৰে, তেন্তে ঈশ্বৰে কৈছে একো কথালৈ চিন্তা নকৰিবা, কিন্তু আপোনাৰ নিবেদন, যিকোনো আপোনাৰ প্ৰাৰ্থনাৰ বিষয়বস্তু ঈশ্বৰৰ ওচৰলৈ আনিছে, তেন্তে আপোনাৰ নিবেদন ধন্যবাদযুক্ত প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত উপস্থিত কৰক। আপুনি বাইবেলত দেখিব, যেতিয়া যীশুখ্ৰীষ্টই যেতিয়া নিজৰ মিত্ৰ লাজাৰ ঘৰলৈ গৈছিল, যীশু তালৈ যোৱা দেৰি হৈছিল আৰু লাজাৰ অলৰেডি মৃত্যু হৈ গৈছিল। বাইবেলে কৈছে যে সকলো মানুহে তেওঁক ক'বলৈ ধৰিছিল যে লাজাৰ মৰা আজি 4 দিন হ'ল, এতিয়াতো দেহৰ দুৰ্গন্ধ হৈছে। তেতিয়া যীশুৱে কৈছিল যে যদি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। যেতিয়া যীশু মৈদামৰ ওচৰলৈ গৈছিল, লাজাৰ মৈদামৰ ওচৰলৈ গৈ যীশুৱে তেওঁক জীয়াই তোলা আগতে এটা বাক্য কৈছিল যে হে পিতৃ, মোৰ নিবেদন শুনিলা, এইকাৰণে তোমাক স্তুতি কৰোঁ, আৰু তুমি মোৰ নিবেদন যে সদায় শুনি আছা তাক মই হ'লে জানো। সেইকাৰণে আমাৰ যিমান প্ৰাৰ্থনা, সকলো প্ৰাৰ্থনাই ধন্যবাদেৰে ঈশ্বৰৰ আগত উপস্থিত কৰাব লাগে। হালেলুয়া। যীশুৱে যেতিয়া 5,000 মানুহক 5টা ৰুটি আৰু 2টা মাছে মানুহক পেট ভৰাই খুৱাইছিল, খোৱাৰ আগতে তেওঁ শিষ্যসকলক কৈছিল যে খাবলৈ এওঁবিলাকক কিবা দিয়া, কিন্তু লোকসকলে কৈছিলে যে এই নিজন ঠাইত কোনে ক'ৰ পৰা অতবিলাক মানুহক পিঠাৰে তৃপ্ত কৰাব পাৰি। কিন্তু যীশুৱে 5টা ৰুটি আৰু 2টা মাছেই 5,000 মানুহক পেট ভৰাই দিলে। কিন্তু প্ৰভুৱে তাৰ আগতে হাতত ৰুটি লৈ ধন্যবাদ কৰিছিলে। তাৰ আগতে চমৎকাৰ নহৈছিল, লোকসকলৰ পেট ভৰা নাছিল, কিন্তু প্ৰভুৱে তাৰ আগতেই ধন্যবাদ কৰিছিল। ঈশ্বৰে আপোনাৰ পৰা ধন্যবাদ এনেই নলয়, ধন্যবাদৰ ফল আপোনাক দিব। হালেলুয়া। সেইকাৰণে যি আপোনাৰ কথা আছে ধন্যবাদৰ সৈতে ঈশ্বৰৰ আগত উপস্থিত কৰক। যদি আপোনাক সন্তান লাগে, তেতিয়াহ'লে কওক, পিতা পৰমেশ্বৰ, মই ধন্যবাদ কৰিছোঁ, মোৰ এই সন্তান পাই গ'লোঁ, মই ধন্যবাদ দিছোঁ মোৰ জীৱন বদলাই দিয়াৰ কাৰণে। আপুনি কেতিয়াও চক নকৰিব, সন্দেহ নকৰিব, আপোনালোকে মনত জ্ঞানী নহ'ব। ঈশ্বৰে কৈছে তোমালোকে নিজৰ নিজৰ মনত জ্ঞানী নহ'বা। আমি ঈশ্বৰৰ বাক্য অনুসাৰে চলিব লাগে। আমেন। তেওঁ বহুত মহান, সৰ্বশক্তিমান ঈশ্বৰ। হালেলুয়া। সেইকাৰণে ফিলিপিয়াত কৈছে তোমাৰ নিবেদন ধন্যবাদযুক্ত প্ৰাৰ্থনাৰ নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। আপুনি নিজকে দুৰ্বল বুলি নাভাবিব, এইটো নাভাবিব যে মই জীৱনত একো কৰিব নোৱাৰিম। আপুনি আজিয়ে প্ৰতিজ্ঞা কৰক যে মই ধন্যবাদ দিছোঁ প্ৰভু, তুমি মোক সকলো দিলা। আজি আপোনাৰ ঘৰ নাই, আপুনি কওক মই ধন্যবাদ দিছোঁ প্ৰভু, আপুনি মোক এটা ভাল ঘৰ দিয়াৰ বাবে। মই তোমাক ধন্যবাদ দিছোঁ মোক এটা সুন্দৰ পৰিয়াল দিয়াৰ বাবে। হালেলুয়া। আমেন। সেইকাৰণে ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। হান্নাৰ সন্তান নাছিলে, কিন্তু ঈশ্বৰৰ আগত ধন্যবাদ কৰিবলৈ ল'লে। হান্না যেতিয়া সন্তান নাছিল, তেওঁ দেখিলে যে কিমান দিন হৈ গৈ আছে যে মোৰ কোনো সন্তান নাই, কিন্তু ঈশ্বৰৰ য়োজনা আছিল যে হান্না লাইফত এটা ভাল ফল উৎপন্ন কৰে। পান্নাটো সোনকালে সন্তান প্ৰাপ্তি হ'ল। হান্না আৰু পান্না দুইজনী বাই ভনী আছিল। পান্না জলদি সন্তান প্ৰাপ্তি হ'ল, কিন্তু হান্নাৰ দেৰি লাগিল। কিন্তু ঈশ্বৰৰ য়োজনা হান্নাৰ কাৰণেহে আছিল, কিয়নো হান্না ধন্যবাদ আৰু স্তুতি কৰা মহিলা আছিল। কিয়নো ধন্যবাদ আৰু স্তুতি কৰা আশীৰ্বাদ প্ৰথমে পাব লাগিছিল। যোনে ধন্যবাদ আৰু স্তুতি নকৰে তেওঁ আগতে পায়, কিন্তু যোনে ধন্যবাদ আৰু স্তুতি কৰে তেওঁ দেৰি হয়। কিয়নো তেওঁৰ দ্বাৰা এজন ভৱিষ্যত বক্তা, এজন মিনিষ্টাৰী যিদৰে ইজৰাইলৰ আগে আগে চলি যাব, এনে এজন তেওঁৰ দ্বাৰা জন্মিছিল। তেওঁৰ নাম আছিল সমুৱেল, যোনে দাউদক অভিষেকিত কৰিছিল। হালেলুয়া। সেইকাৰণে কিছুমান কামত ঈশ্বৰে সময় লয়। সেইকাৰণে আপোনাৰ কাম ঈশ্বৰক ধন্যবাদ দিয়া। আপুনি সকলো কামতে, সকলো ক্ষেত্ৰতে ধন্যবাদ দিয়ক। ধন্যবাদটো বহুত পাৱাৰফুল শব্দ হয়। বাক্যত কৈছে গীতমালা 119 অধ্যায় 164 পদত,
কৈছে তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ নিমিত্তে মই দিনে 7 বাৰকৈ তোমাক প্ৰশংসা কৰোঁ। হালেলুয়া। তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালী নিমিত্তে তাৰ মানে আমি হাততালিও বজাব পাৰোঁ আৰু তেওঁৰ নিমিত্তে বাদ্যযন্ত্ৰবিলাকো ব্যৱহাৰ কৰিব পাৰোঁ আৰু আৰাধনা নিমিত্তে আৰু নাচি নাচি গীত গানো কৰিব পাৰোঁ। যেতিয়া দাউদে নিয়ম চন্দ্ৰ ঘৰলৈ লৈ গৈছিল, নাচি নাচি গাই গাই আদৰি আনিছিল, ঈশ্বৰক ধন্যবাদ দিছিল, সৰু ল'ৰা ছোৱালী গতে নাচি আছিল। যেতিয়া দাউদে নাচি আছিলে, লোকসকলে ভাবিছিল যে আজি ৰজা কি হ'ল। তেওঁ মদ ভাং খোৱা নাছিল, কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ নাচিছিল। তেওঁ ঈশ্বৰৰ বাক্য নিয়ম চন্দুকৰ ওচৰত থাকি ঈশ্বৰক স্তুতি গীত ধন্যবাদ কৰিছিল। তেওঁ জানিছিল যে কেনেকৈ ঈশ্বৰক ধন্যবাদ স্তুতি গীত কৰিব লাগে। সেইকাৰণে আমি ঈশ্বৰৰ ওচৰলৈ আহিলে ধন্যবাদ স্তুতি গীত গানেৰে আমি ৱেলকাম জনাব লাগে। বাক্যত কি কৈছে? যেতিয়া তোমালোকে ইজনে সিজনক লগ হোৱা, তেতিয়া তোমালোকে ধৰ্মগীত, স্তুতি গীত আৰু আত্মিক গানেৰে পৰস্পৰে আলাপ কৰা। হালেলুয়া। ঈশ্বৰৰ আৰাধনা দাউদে কেনেকৈ কৰিছিল? নাচি নাচি। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আমি যেতিয়া নাচি নাচি তালি বজাই আৰাধনা কৰোঁ, এইটো তালিকা হয় যে ঈশ্বৰক ধন্যবাদ দিয়া। হালেলুয়া। দাউদে সৰু ল'ৰা ছোৱালী গতে নাচি আছিলে। তেওঁ নিজকে নিজে পাহৰি গৈছিল। তেওঁ আত্মাত থাকি নাচিছিলে। কিন্তু চৌলৰ জীয়েক মিখলে খিৰিকীৰ দুৱাৰে চাই জিহুৱাৰ আগত দাউদক ৰজাক দেউ দি নাচ কৰা দেখি মনতে তেওঁ সেই জ্ঞান কৰিলে। পাছে চৌলৰ জীয়েক মিখলৰ মৰণৰ কাললৈকে সন্তান নহ'ল। সেইকাৰণে আমি ঈশ্বৰৰ ওচৰলৈ আহিলে সকলো পাহৰি তেওঁক আৰাধনাত আসক্ত হ'ব লাগে। যিজন ৰজা তেওঁ কোনো এখন যুদ্ধত হৰা নাছিল, যিজন ৰজা তেওঁ মান মৰ্যাদা সন্মান আছিল, সেই ৰজাজনে মান মৰ্যাদা পাহৰি ঈশ্বৰৰ আগত ধন্যবাদ কৰিবলৈ নাচিছিল। সেয়াই আমাৰ ঈশ্বৰে আপোনাৰ পৰা এটা বস্তুৱে বিচাৰে, ধন্যবাদ। যিকোনো আপোনাৰ বিষয়বস্তু ধন্যবাদৰ সৈতে ঈশ্বৰক সন্মুখত উপস্থিত ৰাখক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। হালেলুয়া, আমেন।